আপনারা জানেন যে রমজান মাস চলি আছে আমার ইসলামিক এটা শরীয়তের একটা বিধান যে আমি যিখিনি মানুহ আমি রোজা রাখো আমার ফিতরা এটা দিব লাগে সেই ফিতরালৈ আজি আমার ডিসকাশন এটা আছিলে আমি দুটা সংগঠনে মিলি আলোচনা করি আমি আজি সিদ্ধান্ত কৰিলো যে ফিতরাৰ পৰিমাণটো 85 টাকা করা হল 85 টাকা ফিতরাৰ পৰিমাণটো করা হল অসমবাসী ৰাইজক বিনম্ৰভাৱে আমি দুটা সংগঠনৰ তৰফৰ পৰা অনুৰোধ জনালো যে আপোনালোকে 85 টাকা ফেতৰাটো ইনশাআল্লাহ আপোনালোকে আদায় কৰিব সেই কাৰণে আজি আপোনালোকক মাতা হৈছিল সেই কাৰণে আজি আমি গোটাই উলামাসকল মুফতিসকল এটা আছে সকলো মুফতিসকল আলোচনা কৰি উলামাসকল একত্ৰিত হৈ এটো সিদ্ধান্তত আমি উপনীত হৈছো যে ফিতৰাৰ পৰিমাণটো 85 টাকা কৰা হল এটা নিম্নমানৰ আটাৰ মূল্যটো হল 35 টাকা নিম্নমানৰ উচ্চমানৰ আটাৰ পৰিমাণটো হল 50 টাকা মিডলমেন্টৰ যেটো আটাৰ পৰিমাণটো হল 42 টাকা তেনেহলে মাজতটোহে দিব কৈছে শরীয়তত তো মাজতটো যদি 42 হয় 42 84 টাকা আৰু 47 গ্রাম থাকিল 1 টাকা সেই কাৰণে 85 টাকা হল আৰু ফিতৰাৰ যেটো মিকদাৰ ইটো আসলতে আগতে এটা প্ৰচলন আছিল 1633 গ্রাম আসলতে ইটো ভুল বুলিয়ে ক'ব লাগিব হাদিস কোৰানত কোনো জায়গাতে 1633 গ্রামটো আমি পোৱা নাই আসলতে আমি পাইছো চাহ হিসাবত পাইছো আৰু তাৰ আধা চাহ দিব কৈছে আধা চাহ যদি আপুনি হিসাব কৰে ফেতৰাৰ পৰিমাণটো আপোনাৰ 2 কেজি 47 গ্রাম এটিও শুদ্ধ কিতাপত হেইটোৱে আছে আসলে।